দেওবাৰে এয়া গৈছিলোঁ উজান বজাৰত থকা সতী ৰাধিকা উদ্যানলৈ। যিহেতু দেওবাৰে উৎসৱ থাকে, ভাবিলোঁ গুৱাহাটীত নতুনকৈ খোলা এই পাৰ্কখনত এপাক ফুৰিয়ে আহোঁ। ফেচবুক, ইনষ্টাগ্ৰামত দেখি আছিলোঁ যে এই পাৰ্কখনত মানুহৰ যথেষ্ট ভিৰ হয়। সেইদিনাও কিন্তু একো ব্যতিক্ৰম নাছিল। ইমান মানুহ, যিমানেই সময়টো পাৰ হৈ গৈ আছে, সিমানেই দেখোন মানুহৰ সংখ্যা কমাতকৈ বেছি বাঢ়ি বাঢ়ি গৈহে আছিল। দেওবাৰ কাৰণে নে কি নাজানো, কিন্তু মানুহৰ সংখ্যা বহুত আছিল। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য কিন্তু সঁচাকৈয়ে উপভোগ কৰি বহুত ভাল লাগিল। এনেদৰে আপুনি বহাৰ সুন্দৰ ব্যৱস্থা আছে পাৰ্কখনত। বহি এনেদৰে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আৰু তাৰ পাছতে মই গ'লোঁ স্কাই ৱাক কৰিবলৈ। মানে সৰুকৈ এটা স্থান বনাই থোৱা আছে গ্লাছৰে এনেদৰে। ইয়াতে আপোনালোকে স্কাই ৱাক কৰিব পাৰে। আৰু ইয়াৰ পৰা কিন্তু সূৰ্যাস্ত চাবলৈ কিছু ধুনীয়া হয়। আৰু ইয়াতো বহুত ভিৰ হৈছিল। সকলোৱে জোতা চেণ্ডেল খুলি যিহেতু ইয়াত উঠিব লাগে, বহুত ভিৰ হৈছিল। মই ইয়াৰ পৰা আহি এনেদৰে সূৰ্যাস্ত চোৱাতহে বেছি মন দিলোঁ। আপোনালোকে যদি এইখন পাৰ্কলৈ যাম বুলি ভাবিছে, তেন্তে 3-3:30 মান বজাত যাব পাৰে। যিহেতু 1.2 কিলোমিটাৰ দীঘল হয় এই পাৰ্কখন। আৰু ইমান দীঘল পাৰ্কখন চাবলৈ বাবে যথেষ্ট সময় লাগিব। আৰু চাই যেতিয়া আপোনালোকে শেষত 4:30 বা 5 মান বজাত উপভোগ কৰিবলৈ পাব এই দৃশ্যটো। কিছুমান জেগাত থাকে নহয় ছানছেট ভিউ পইণ্ট, ছানৰাইজ ভিউ পইণ্ট, আৰু এয়া হৈছে গুৱাহাটীতে থকা এতিয়ালৈকে দেখা বেষ্ট ছানছেট ভিউ পইণ্ট। আৰু এই ভিউটো আপোনালোকে পাব উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা। আৰু এটা কথা, গুৱাহাটীৰ যিহেতু প্ৰত্যেকখন পাৰ্কতে এপ্ৰিললৈকে এণ্ট্ৰি ফ্ৰী, তেন্তে যোৱাৰহে কথা।